কৰিব খুজিছো সেইখন হল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনৰ জৰিয়তে ৭৫,০০০ যুৱকক আমি ২ লাখ টকাকৈ আগবঢ়াম। এই আঁচনিখন ৭ তাৰিখে আমি কামৰূপ মহানগৰ জিলাত আৰম্ভকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ ১ লাখ টকা বিতৰণ কৰিম। তাৰ পিছত ১২খন আৰু সভা অনুষ্ঠিত হ'ব। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰৰ হিতাধিকাৰীসকলক লৈ আমি ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত কৰিম। বিশ্বনাথ, শোণিতপুৰ, দৰঙৰ হিতাধিকাৰীসকলক লৈ আমি তেজপুৰত এখন সভা অনুষ্ঠিত কৰিম। বাক্সা, তামুলপুৰ, ওদালগুৰি হিতাধিকাৰীসকলক লৈ আমি তামুলপুৰ বা ওদালগুৰিত এখন সভা অনুষ্ঠিত কৰিম। মৰিগাঁও, নগাঁও, হোজাইৰ হিতাধিকাৰীসকলক লৈ আমি এখন নগাঁৱত সভা অনুষ্ঠিত কৰিম। এই ধৰণে আমি ১২খন সভা অনুষ্ঠিত কৰি এই পুঁজিসমূহ আমি আমাৰ যুৱকসকলৰ মাজত বিতৰণ কৰি দিম। প্ৰায় ৭৫,০০০ যুৱক ইয়াৰ পৰা উপকৃত হ'ব। ইয়াৰ পিছত এই প্ৰথম কিস্তিৰ ধন বা এই ৭৫,০০০ যুৱকক পুঁজি বিতৰণৰ কাম ৭ তাৰিখে আৰম্ভ কৰি আমি ১২ বা ১৩ তাৰিখে ফেব্ৰুৱাৰীৰ ভিতৰত আমি সমাপ্ত কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱা বছৰ আমি ২৫,০০০ যুৱকক ১ লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ পুঁজি বিতৰণ কৰিছিলোঁ। যিসকলে এই পুঁজি সফলভাৱে ৰূপায়ণ কৰিলে আমি তাৰ এটা এছেছমেণ্ট কৰি আছো আৰু যিসকলে সফলভাৱে ৰূপায়ণ কৰিলে তেওঁলোকক আমি দ্বিতীয় কিস্তিৰ ধন আমি ২০ ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰি দিবলৈ যত্ন কৰিম। তাৰ এতিয়া এটা ছাৰ্ভে চলি আছে।